প্ৰথমে এটা কল ৰেকৰ্ডিং শুনক। তই মোক কখনো ইজ্জত নিদিয়, ডাঙৰ মানুহ হৈ গৈছ জাদা কৰবা। তই কি বুলি ভাবিছ নিজকে? মই MLA হয়, লাত মাৰি তোক স্কুলৰ পৰা খেদি দিম। বাল য'ত কৰ কৰি থাক, এনেকে অপমান নকৰিবি মোক। কিয় কাৰণে অপমান কৰ মোক? তই মানুহজনীক ঠেলা মাৰি পেলাই দিছ আৰু কৈছ এইবোৰ ভেলুলেছ। তই কি বুলি ভাবিছ? তই মন্দিয়া সমষ্টিৰ তই স্কুলৰ টিচাৰ হয়, মই 3 লাখ মানুহৰ প্ৰতিনিধি হয়। অভদ্ৰ কৰবাৰ তই মোক কোৱা সন্মান নিদিয় কৰবাৰ। তই MD হৈছ নে? তোৰ MDও ভালকে মোক গুৰুত্ব দিয়ে। দ্বিতীয়বাৰ এইবোৰ নকৰিবি কিন্তু। তোক মই লেংটা কৰি খেদিম, মই লঠিয়াই মনত ৰাখিবি। তই য'ত দুজখত যাও গৈ থাক, মই তাৰ পৰা 2 লাখ মাৰি খেদি দিম কৰি পেলাই। চাও কোনে কি মোৰ হাৰামজাদা। তই মোক ডন ডেয়াৰ টু ডিফেম মি। মই 4th গ্ৰেডৰ এটা আজি 14 মাহ আগতে ৰেজুলেশ্যন ললো, তই আজিলৈ নিদিলি। এপ্ৰুভেল লাগে, মই এইবোৰ নাজানো নেকি? SMDC এপ্ৰুভেল কৰাৰ পিছত আৰু কি এপ্ৰুভেল লাগে? তই পিছত পঠাই দিব পাৰিলিহেঁতেন। তই বেছি ডাঙৰ মানুহ নহবি। তই কি প্ৰিন্সিপাল হৈছ? নিজকে কি বুলি ভাবি দেখ? তোৰ নিচিনা প্ৰিন্সিপাল মোক নালাগে। দ্বিতীয়বাৰ এনেকুৱা যদি মোক অপমান কৰা দেখো, তই মনত ৰাখিবি, মই তোক এই সব ছাত্ৰৰ সন্মুখত কাণত ধৰি উলিয়াই আনি কাপোৰ কানি খুলি কৰি লাট মাৰি পঠিয়াই দিম। তই মোৰ কি শিকিব পাৰ শিকি দেখিবি। শুনিছ নাই মই কি কৈছো? শুনিছ নাই? হয় নহয় ক? মই শুনি আছো, কিন্তু তই অহংকাৰ নকৰিবি। তোক মই MLA তই চিনি নাপাও। MLA কি বস্তু হয়? MLA লগত কেনেকুৱা বিহেভ কৰিব লাগে তই নাজানো। তই প্ৰিন্সিপাল হৈছ। তই MLA অপমান কৰ, MLA কথা নুশুন। তোৰ DC তোৰ বাপেক, MD বাপেক হাৰামজাদা কৰবাৰ। লঠিয়াই তই DC তোৰ বাপেকৰ ওচৰত, MD বাপেকৰ ওচৰত, মোৰ ওচৰত কমপ্লেইন দিয়ে। মোৰ কি মই চাম হাৰামজাদা কৰবাৰ। শুনিছ নাই মই কি কৈছো? শুনিছ নাই মই কি কৈছো? শুনিছ নাই? শুনি আছো। মই এগৰাকী লেডিক SMDC মিটিঙত ৰিকমেণ্ড কৰিলো, তই আজিলৈ কিয় নিদিলি? তই দিয়াৰ পিছত চাও ওপৰৰ পৰা কি ক'লেহেঁতেন, আমি চালোহেঁতেন। পিছৰ মিটিঙত তই প্লেচ কৰিব পাৰিলিহেঁতেন। লাগিলে তই এপইণ্টমেণ্ট দি পেলাই 2 মাহ দৰমহা নিদিলিহেঁতেন যে চাই লওঁ ওপৰৰ পৰা কি আহে। তই কিয় নিদিলি? তই বেছি ওপৰত উঠিছ। বৰপেটাৰ মন্দিয়া আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ হাফিজুৰ ৰহমানলৈ ফোন কৰিছিল বিধায়ক চেয়াৰমান আলীয়ে। এগৰাকী মহিলাক চাকৰি দিব লাগে, সেই কথাটোকে কৈ ইটোৰ পাছত সিটো গালি চেয়াৰমানৰ। তই মই ব্যৱহাৰ। তই এখন স্কুলৰ প্ৰিন্সিপাল, মই 3 লাখ লোকৰ প্ৰতিনিধি। মোক অপমান কৰাৰ সাহস ক'ত পালি? মহিলাগৰাকীক নিয়োগ কৰিবলৈ দাবী আৰু এগৰাকী 5ম শ্ৰেণীৰ অনুত্তীৰ্ণ ছাত্ৰীক 6ষ্ঠ শ্ৰেণীলৈ নামভৰ্তি কৰাই দিবলৈ ভাবুকি চেয়াৰমানৰ। 3 দিনৰ ভিতৰত ট্ৰেন্সফাৰ ল, নহ'লে নাঙঠ কৰি পিটিম, এই ব্যৱহাৰ চেয়াৰমানৰ। বিধায়কৰ এই অসভ্যালিৰ পাছতে মন্দিয়াত ছাত্ৰ সমাজৰ প্ৰতিবাদ। বিধায়ক চেয়াৰমান আলীক ক্ষমা খোজাৰ দাবী, এয়া শিক্ষক সমাজক অপমান। চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত ঘটনাক লৈ মুখ খুলিলে চেয়াৰমানে। মই অশ্লীল ভাষা প্ৰয়োগ কৰা নাই, সেয়া মোৰ মাত নহয়। কোনো ৰাজনৈতিক শত্ৰুৱে ডাবিং কৰিছে বুলি দাবী কৰিলে বিধায়ক চেয়াৰমান আলী আহমেদে। তেনেকুৱা কোনো অশ্লীল শব্দ প্ৰয়োগ কৰা নাই। এইটো মোৰ শব্দই নহয়, মোৰ ভইচটো, এইটো মোৰ ভইচ নহয়। মোৰ ভইচটো ডাবিং কৰি কোনোবা মোৰ ৰাজনৈতিক বিৰোধীয়ে মোক তেওঁলোকে সমাজত অলপ নিন্দিত কৰিব খুজিছে। চেয়াৰমান আলীক বদনাম কৰিবলৈ কোনোবাই ষড়যন্ত্ৰ কৰা বুলি দাবী কৰিলে বিধায়কজনে। কিন্তু ছাত্ৰ সমাজৰ প্ৰতিবাদ অব্যাহত। চেয়াৰমানে ক্ষমা খুজিবই লাগিব। কিছুদিন পূৰ্বে ব্যক্তিগত দেহৰক্ষীক গুলী ফুটাবলৈ দি অশ্লীল ভাষা প্ৰয়োগ কৰি সমালোচিত হৈছিল চেয়াৰমান। এইবাৰ চেয়াৰমানে সীমা চেৰাই গ'ল। চেয়াৰমান আলী কোনো কামৰে নহয়, কেৱল বিতৰ্কৰেহে আহে সংবাদ শিৰোনামলৈ। কেতিয়াবা মিয়াৰ সংজ্ঞা, মিয়াৰ প্ৰসংগক লৈ বিতৰ্ক, কেতিয়াবা বিধানসভাৰ ভিতৰত বিনা কাৰণত হুলস্থুল কৰি বিতৰ্ক। কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক চেয়াৰমান নিলম্বিত হয় বিধানসভাৰ পৰাও। সেয়া যেন তেওঁৰ বাবে তেনেই স্বাভাৱিক। নিউজ ডেস্ক, দ্য কাষ্টেডিয়ান প্লাছ।